আজি হৈছে 24 নৱেম্বৰ আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো প্ৰথমটো খবৰ হৈছে 2006 চনত স্থাপন হোৱা বহুতো বিদ্যালয় বহুতো হাজাৰ হাজাৰ বিদ্যালয় আৰু লগতে মহাবিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হ'ব আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে অতি সোনকালে এইখিনি ক্ষেত্ৰত নতুন আইন প্ৰণয়ন হ'ব এতিয়া যেহেতু অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে তেওঁলোকৰ বাবে সেইখিনি যি বিদ্যালয় প্ৰাদেশিকৰণ কৰাক লৈ সকলোখিনি খবৰ সেইখিনি তেওঁলোকৰ আগন্তুক সময়ত গম পোৱা যাব বুলি কৈছে বহুতে এটা বেছি ভাল খবৰ নেক্সট খবৰ হৈছে নিৰ্বাচনৰ নহওঁতে পৰাজয় স্বীকাৰ কৰিলে কংগ্ৰেছে তো এইখিনি ক্ষেত্ৰত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি ক্ষেত্ৰত যে এতিয়া নিৰ্বাচন হোৱাই নাই আগন্তুক কুচকাৱাজ চলিবহে তো তাৰ আগতে যদি এনেকুৱা ধৰণৰ কথা কয় তো সেয়াই আৰু নিৰ্বাচনত নহওঁতে পৰাজয় স্বীকাৰ কৰাৰ দৰে হৈছে কংগ্ৰেছে এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে অসমত স্থাপন হ'ব বিমান সাৰ্ভিসিং কেন্দ্ৰ যেহেতু এতিয়া এই কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে বা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অসমত স্থাপন হ'ব বিমান সাৰ্ভিসিং কেন্দ্ৰ তেতিয়া বহুতখিনি সুবিধা হ'ব নেক্সট খবৰ হৈছে লাচিত দিৱসত আধুনিক মোগলক প্ৰত্যাহ্বান জনোৱাৰ সংকল্প বিজেপি হয় এতিয়া আজি লাচিত দিৱসৰ দিনাই লাচিত দিৱসত আধুনিক মোগলক তো প্ৰত্যাহ্বান জনোৱাৰ সংকল্প বিজেপিৰ সেইখিনি তেনেদৰে তেওঁলোকে সংকল্প লৈছে বুলি কৈছে আৰু তো নেক্সট খবৰ হৈছে পৰম্পৰাগত মহযুঁজক আইনৰ জৰিয়তে আইনী স্বীকৃতি প্ৰদান কৰা ব্যৱস্থা কৰা হ'ব বুলি তেনেদৰে সেইখিনি জনাইছে অসমত যি মহযুঁজ আছে মহযুঁজ হয় সেইখিনি পৰম্পৰা সেইখিনি ক্ষেত্ৰত আৰু আজিৰ এই যি ব্যৱস্থা সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেইখিনি কি কৰা হ'ব আইনী স্বীকৃতি প্ৰদান কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ সেই যুদ্ধ চলাই গৈয়ে থাকিম বুলি তেনেদৰে জনাইছে দিলীপ শইকীয়াই তো দিলীপ শইকীয়া ডাঙৰীয়াই তেনেদৰে জনাইছে যে মিয়াসকলৰ বিৰুদ্ধে আমাৰ যি যুদ্ধ সেই যুদ্ধ চলাই গৈয়ে থাকিম বুলি তেনেদৰে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে নেলি কাণ্ডত জড়িত দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়ক AYDFৰ বিধায়ক ৰফিকুল ইছলামৰ এইখিনি তেনেদৰে মন্তব্য কৰিছে যে নেলি কাণ্ডত জড়িত যিসকল দোষী আছে দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়ক AYDFৰ বিধায়ক ৰফিকুল ইছলামে তেনেদৰে সেইখিনি জনাইছে নেক্সট খবৰ হৈছে লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মাজত বহুত বেছি পাৰ্থক্য নাই তো লুৰিণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ মাজত বহুত বেছি পাৰ্থক্য দেখা নাই বুলি তেনেদৰে সেইখিনি মন্তব্য আগবাঢ়িছে দিলীপ শইকীয়া ডাঙৰীয়াই নেক্সট খবৰ হৈছে 2026 নিৰ্বাচনক লৈ টপ্পৰ অসম গণ পৰিষদ এটা যিহেতু বহুত এটা বেছি দিন নাই মাজতে কেইমাহমান আছে আৰু এইখিনি ক্ষেত্ৰক লৈ এতিয়া 2026 নিৰ্বাচনক লৈ টপ্পৰ অসম গণ পৰিষদ তেনেদৰে সেইখিনি তেওঁলোকে কুচকাৱাজ চলাই আছে নিজৰ দলৰ মাজত নেক্সট খবৰ হৈছে জনজাতিকৰণৰ দাবীত উত্তাল প্ৰতিবাদ চিৰাঙত আজি উত্তাল প্ৰতিবাদ কৰিছে তেওঁলোকে সেইখিনি দাবী জনাইছে যে জনজাতিকৰণৰ দাবীত সেইখিনি তেওঁলোকৰ সেইখিনি যি সমস্যা আছে সেইখিনি সমাধান কৰি দিব লাগে আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকে আজি উত্তাল প্ৰতিবাদ তেওঁলোকে কৰিছে নেক্সট খবৰ হৈছে ৰঙিয়াত দুটাকৈ চৰকাৰী ভৱনৰ শিলাবিন্যাস তথা উদ্বোধন মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি তেনেদৰে আজি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰঙিয়াত দুটাকৈ চৰকাৰী ভৱনৰ শিলান্যাস তথা উদ্বোধন মুখ্যমন্ত্ৰী মহোদয়ে কৰে সেইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট দাখিলৰ পিছতে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বিট দাখিলৰ পিছতে CMA ৰাজহুৱা কৰিব গৌৰৱ গগৈ পাকিস্তানী আখ্যান তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি মই জুবিন গাৰ্গৰ যি হত্যাৰ চাৰ্জশ্বিট সেইখিনি পাছতে তেনেদৰে সেইখিনি গৌৰৱ গগৈ পাকিস্তানী যি সেইখিনি আছে সেইখিনি সকলোখিনি তেনেদৰে ৰাজহুৱা কৰাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মিয়া কোন হয় তো মিয়া কোন হয় মই নাজানো মিয়া কি এইখিনি ক্ষেত্ৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেনেদৰে মন্তব্য কৰিছে নেক্সট খবৰ হৈছে জুবিন গাৰ্গৰ মৃত্যু ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ আজি এজন লোকে কৰিছে তেওঁ সেইখিনি ধৰিছে সেইখিনি ক্ষেত্ৰত কাৰণ কেলে এতিয়া যেহেতু সেইখিনি ইনভেষ্টিগেশ্যন চলি আছে আৰু এতিয়া সেইখিনি তেওঁক ধৰিছে দেশৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে শপত ল'লে ন্যায়াধীশ সূৰ্যকান্তই ডাঙৰীয়াই দেশৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে শপত ল'লে আজি তো এইখিনি আছিলে আজি খবৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই